নমস্কাৰ ছাত্ৰীসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত আপোনালোকক লৈ আহিছোঁ এখন বিশেষ গাইডলাইন আৰু এই গাইডলাইনখন প্ৰকাশ পাইছে পিৰিয়ডিক এছেছমেণ্ট টেষ্ট চমুকৈ যি পেট এক্সাম বুলি কোৱা হৈছে এই পেট এক্সামৰ গাইডলাইন প্ৰকাশ পাইছে আৰু এই পেট এক্সাম অনুষ্ঠিত হ'ব ক্লাছ 3 ৰ পৰা ক্লাছ 8ৰ ষ্টুডেণ্টৰ মাজত আৰু ৰাউণ্ড 2 এই যি পেট এক্সাম অনুষ্ঠিত হ'ব ইয়াত সবিশেষ গাইডলাইন প্ৰকাশ পাইছে আপোনালোক কেনেকৈ এই যি পেট এক্সাম অনুষ্ঠিত হ'ব এই সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ এই পেট এক্সামৰ সবিশেষ তথ্যখিনি আপোনালোকৰ আগলৈ লৈ আহিছোঁ ছাত্ৰীসকল ভিডিঅ'টো শেষলৈকে চাই যাব আৰু যিসকল ছাত্ৰীয়ে চেনেলটো নতুনকৈ চাই আছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকক জনাব বিচাৰিছোঁ এই গাইডলাইনত কি উল্লেখ কৰা হৈছে উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ ইট ইজ টু ইনফৰ্ম ইউ ডেট দ্য পিৰিয়ডিক এছেছমেণ্ট টেষ্ট ফৰ ক্লাছ ষ্টুডেণ্ট ক্লাছ 3 to class 8 will be held on 2 dates যেহেতু দুটা সেপাৰেট ডেটত এই যি পেট এক্সাম অনুষ্ঠিত হ'ব ক্লাছ 3 to class 5 এটা সেপাৰেট ডেট হ'ব আৰু ক্লাছ 6 to class 8ৰ মাজৰ ষ্টুডেণ্টসকলৰ মাজত সেপাৰেটকৈ এই যি পেট এক্সাম অনুষ্ঠিত হ'ব The test will be held in 5 medium যেহেতু এই টেষ্টটো 5টা মিডিয়াম অনুষ্ঠিত হ'ব আছামিজ ইংলিছ বড়ো হিন্দী আৰু বেংগলী for a student of class 3 to class 5 here will be 40 question যেহেতু ক্লাছ 3 আৰু ক্লাছ 5ৰ মাজৰ যিসমূহ ষ্টুডেণ্ট আছে তেওঁলোকৰ বাবে 40টা কুৱেশ্যন থাকিব আৰু এই প্ৰতিটো কুৱেশ্যন 10 নম্বৰকৈ থাকিব লেংগুৱেজ 1 লেংগুৱেজ 2 মেথছ আৰু EVS এই চাৰিটা যি ছাবজেক্টৰ ওপৰত 10 মাৰ্ককৈ থাকিব আৰু সৰ্বমুঠ 40 নম্বৰ থাকিব for the student of class 6 to class 8 there will be a 50 question যেহেতু ক্লাছ 6 পৰা ক্লাছ 8ৰ ষ্টুডেণ্টসকলৰ মাজত 50টা কুৱেশ্যন থাকিব আৰু 10টাকৈ কুৱেশ্যন সেপাৰেটলি থাকিব লেংগুৱেজ 1 লেংগুৱেজ 2 সায়েন্স সোশিয়েল সায়েন্স এণ্ড মেথমেটিক্স এক্সামটো ক্লাছ 3 পৰা ক্লাছ 8লৈকে যিটো এক্সাম হ'ব পেট এক্সামটো ইয়াৰ সৰ্বমুঠ সময় দিয়া ধাৰ্য কৰা হৈছে 1 ঘণ্টা 30 মিনিটৰ সময় ধাৰ্য কৰা আছে এই 1 ঘণ্টা 30 মিনিটৰ সময়ত ষ্টুডেণ্টসকলে এই যি কুৱেশ্যনসমূহ কৰিব লাগিব following activities need to be carried out of the conducting of the periodic assessment যেহেতু তলত কিছুমান গাইডলাইন প্ৰকাশ পাইছে এই পেট এক্সামত কেনেকৈ অনুষ্ঠিত কৰিব লাগিব আপোনালোকক মই জনাব বিচাৰিছোঁ যেহেতু প্ৰিণ্টিং অফ কুৱেশ্যন পেপাৰ ফৰ দ্য ষ্টুডেণ্ট অফ ক্লাছ 3 to ক্লাছ 5 যেহেতু কুৱেশ্যন পেপাৰসমূহ ডিষ্ট্ৰিক্টলৈ প্ৰেৰণ কৰা হ'ব আৰু ডিষ্ট্ৰিক্টৰ ফালৰ পৰা এই কুৱেশ্যনসমূহ প্ৰিণ্ট আউট কৰি যিসমূহ বিদ্যালয়ত এই যি পেট এক্সাম অনুষ্ঠিত হ'ব তেওঁলোকৰ মাজত বিতৰণ কৰিব আৰু তেওঁলোকে এই কুৱেশ্যনসমূহ সংগ্ৰহ কৰি ছাত্ৰ ছাত্ৰীসকলক দিব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকলে এই যি কুৱেশ্যনসমূহ কৰিব লাগিব ইয়াৰ পিছতে এই যি এক্সামটো বিফৰ 31 ডিচেম্বৰ 2025ৰ ভিতৰত কমপ্লিট কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰকাশ কৰিছে যেটো 31 ডিচেম্বৰ 2025 তাৰিখৰ ভিতৰত এই যি পেট এক্সাম অনুষ্ঠিত হৈ যাব লাগিব কুৱেশ্যন পেপাৰ ফৰ ক্লাছ 6 to class 8 যেটো কুৱেশ্যন পেপাৰ সেপাৰেটলি আহিব ক্লাছ 6 ৰ পৰা ক্লাছ 8ৰ ষ্টুডেণ্টৰ মাজত যদিহে বিদ্যালয়ত স্মাৰ্ট যেটো প্ৰজেক্টৰ বা স্মাৰ্ট স্ক্ৰীন থাকে তেওঁলোকৰ সেই কুৱেশ্যনসমূহ তাত আপোনালোকে ৰিফ্লেক্ট কৰি ষ্টুডেণ্টক এক্সাম পাতিব পাৰে তেওঁলোকে সেই যি কুৱেশ্যন থাকিব কুৱেশ্যনসমূহ প্ৰজেক্টৰ বা যিসমূহ স্মাৰ্ট ক্লাছ আছে স্মাৰ্ট ক্লাছত এই যি কুৱেশ্যন পেপাৰসমূহ ৰিফ্লেক্ট কৰিব পাৰে বা কুৱেশ্যন পেপাৰ আপোনালোকে প্ৰিণ্ট আউট কৰিও সেই ষ্টুডেণ্টসমূহক দিব পাৰে আৰু সেই ষ্টুডেণ্টসমূহে এই যি কুৱেশ্যন পেপাৰসমূহ সলভ কৰিব লাগিব ইয়াত লিখা হৈছে মোবাইল এপ এণ্ড পেট মোবাইল এপ্লিকেশ্যন আৰু ক্লাছৰুম যদিহে ক্লাছৰুম আছে তাহলে সেই ক্লাছৰুমতো এই যি ষ্টুডেণ্টসমূহক এই যি পেট এক্সাম অনুষ্ঠিত কৰিব পাৰে সিলেকশ্যন এণ্ড এংগেজমেণ্ট অফ দ্য এক্সটাৰ্নেল ইভালুৱেটৰ যেহেতু এইখন যি পেট এক্সাম অনুষ্ঠিত হ'ব এই পেট এক্সামত এক্সটাৰ্নেল ইভালুৱেটৰ এংগেজ কৰা হৈছে 10% যি স্কুলত এক্সটাৰ্নেল ইভালুৱেটৰ যি ভিজিট কৰিব ছাত্ৰীসকল যেহেতু 10% স্কুলতহে এক্সটাৰ্নেল ইভালুৱেটৰে ভিজিট কৰিব যেহেতু শতকৰা 10খন বিদ্যালয়ত এই যি এক্সটাৰ্নেল ইভালুৱেটৰে স্কুল ভিজিট কৰিব আৰু এই যি এক্সাম মনিটৰিং কৰিব বুলি ইয়াত উল্লেখ কৰা হৈছে ইয়াত লিখিছে আপোনালোকে ছাত্ৰীসকলক মই জনাব বিচাৰিছোঁ The external evaluator will be attend school 8:45 to check the arrangement যেহেতু এই যি 8:45 তে এক্সটাৰ্নেল ইভালুৱেটৰে বিদ্যালয়ত উপস্থিত হ'ব লাগিব আৰু কেনেকৈ এৰেঞ্জমেণ্ট কৰিছে সেইসমূহ চেক কৰিব লাগিব দিছ এছ মেনশ্যন বিলো যেহেতু এই যি এক্সটাৰ্নেল ইভালুৱেটৰ বা যিসমূহ ছাৰসকলে এই যি পেট এক্সাম অনুষ্ঠিত কৰিব লাগিব আৰু তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক মনিটৰ কৰিব লাগিব তেওঁলোকৰ বাবে ট্ৰেইনিং প্ৰগ্ৰাম ৰাখিছে ট্ৰেইনিং প্ৰগ্ৰামটো কেনেকৈ তেওঁলোকে এটেণ্ড কৰিব লাগিব আপোনালোকক জনাব বিচাৰিছোঁ ট্ৰেইনিং অফ টিচাৰ থ্ৰু ইউটিউব লাইভ 2 session 11 AM to 12 PM and
2 PM to 3 PM যেহেতু যিসকল ছাৰ এই যি বিদ্যালয় তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক যি পেট এক্সাম অনুষ্ঠিত পাতিব লাগিব তেওঁলোকৰ বাবে যেহেতু এই যি দুটা সেশনত ট্ৰেইনিং আয়োজন কৰিছে ট্ৰেইনিং আপোনালোকক 5 ডিসেম্বৰ তাৰিখে এই যি ট্ৰেইনিং অনুষ্ঠিত হ'ব দুটা ফেজত অনুষ্ঠিত হ'ব আপোনালোকে দুটা ফেজত যোগে এই ট্ৰেইনিং ল'ব পাৰিব দিনৰ 11টা বজাৰ পৰা 12টা বজাৰ ভিতৰত প্ৰথম ফেজত হ'ব আৰু সেকেন্ড ফেজত 2টা বজাৰ পৰা 3টা বজাৰ ভিতৰত আপোনালোকে এই যি ট্ৰেইনিঙত উপস্থিত থাকি ট্ৰেইনিঙত কেনেকৈ পেট এক্সাম অনুষ্ঠিত কৰিব লাগিব জানিব পাৰিব যেহেতু এই মিটিঙৰ বাবে লিংক আপোনালোকক শ্বেয়াৰ কৰা হ'ব সেই লিংক আপোনালোকে অফিচৰ যোগেদি এই লিংক পাই যাব আৰু সেই অফিচৰ লিংকত গৈ আপোনালোকে এই যি ট্ৰেইনিং ল'ব লাগিব ইয়াৰ পিছত আপোনাক জনাব বিচাৰিছো অনলাইন ট্ৰেইনিং অফ এক্সটাৰ্নেল লেভেলটৰ ইন 2 যেটো যি অনলাইনতে হ'ব এক্সটাৰ্নেল লেভেলটৰ যিসমূহ ট্ৰেইনিং সেই ট্ৰেইনিংসমূহ অনলাইনতে হ'ব আৰু এই ট্ৰেইনিং হ'ব দুটা ফেজত অনুষ্ঠিত হ'ব দুটা বেচত অনুষ্ঠিত হ'ব 11 AM to 12:30 PM যেটো প্ৰথম বেচত 11টা বজাৰ পৰা অনুষ্ঠিত হ'ব 12:30 লৈকে আৰু সেকেন্ড যি বেচ হ'ব সেকেন্ড বেচত 2:30 বজাৰ পৰা 4টা বজাৰ ভিতৰত এই যি ৱেব এক্স যোগে আপোনালোকৰ এই যি এক্সটাৰ্নেল লেভেলটৰ সমূহৰ ট্ৰেইনিং অনুষ্ঠিত হ'ব আৰু এই ট্ৰেইনিং হ'ব 6 ডিসেম্বৰ 2025 তাৰিখে যেটো পেড ফৰ ষ্টুডেন্ট অফ ক্লাস 6 to 8 যেটো এই পেড এক্সাম অনুষ্ঠিত হ'ব পোন প্ৰথমে এই ক্লাস 6 to ক্লাস 8 ৰ মাজৰ যেমু ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মাজত এই যি পেড এক্সাম অনুষ্ঠিত হ'ব আৰু 8 ডিসেম্বৰ তাৰিখে এই যি পেড এক্সাম অনুষ্ঠিত হ'ব সাবিলকল যেটো ক্লাস 3 to ক্লাস 5 ৰ যিসমূহ ষ্টুডেন্টৰ পেড এক্সামৰ ডেট বৰ্তমানলৈকে এনাউন্স কৰা নাই আৰু কিছুদিনৰ পিছতে এই যি পেড এক্সামৰ ডেট এনাউন্স কৰিব আৰু এই যি সেম একেই ধৰণৰ গাইডলাইন প্ৰকাশ কৰিব কেনেকৈ পেড এক্সাম অনুষ্ঠিত কৰিব লাগিব আপোনাক জনাব বিচাৰিছো এইখিনিতে যেটো টাইমিং উল্লেখ কৰা হৈছে ক্লাস 6 to ক্লাস 8 ৰ ছাত্ৰ ছাত্ৰীসকলৰ পেড এক্সাম যেহেতু একেলগে নহয় এটা টাইম ইয়াত উল্লেখ কৰা হৈছে কোন টাইমত কোন ক্লাছৰ যি পেড এক্সাম অনুষ্ঠিত হ'ব আপোনাক জনাব বিচাৰিছো ক্লাস 6ত প্ৰথমে ক্লাস 6তে প্ৰথমে ক্লাস 6ত পেড এক্সাম অনুষ্ঠিত হ'ব মৰ্নিং 9:30 AM to 11 AM যেহেতু আপোনাক জনাব বিচাৰিছো পুৱা 9:30 বজাৰ পৰা 11 বজাৰ ভিতৰত যি পেড এক্সাম অনুষ্ঠিত হ'ব ক্লাস 6ৰ ষ্টুডেন্টৰ সকলৰ মাজত আৰু ক্লাস 7ৰ পেড এক্সাম অনুষ্ঠিত হ'ব 11:30 to 1 PM যেহেতু 11:30 বজাৰ পৰা 1 বজাৰ ভিতৰত যেহেতু পেড এক্সাম অনুষ্ঠিত হ'ব ক্লাস 7ৰ আৰু হেকত ক্লাস 8ৰ যি ছাত্ৰ ছাত্ৰীসকলৰ পেড এক্সাম 30 PM to 3 PM যেহেতু 1:30 বজাৰ পৰা 3টা বজাৰ ভিতৰত যেটি ক্লাস 8ৰ যি ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ এই যি পেড এক্সাম অনুষ্ঠিত হ'ব সাবিলকল আজি ভিডিওটো আপোনালোকক জনালো যে আসাম পেড এক্সাম কেনেকৈ অনুষ্ঠিত হ'ব কেতিয়া অনুষ্ঠিত হ'ব সবিশেষ তথ্যখিনি আপোনালোকক জনালো আশা কৰিছো ভিডিওটো আপোনালোকক যথেষ্ট উপকৃত কৰিব ভিডিওত ইমানখিনি আছিল ভিডিওটো হেকালৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালো